all of you. আশা কৰোঁ সকলোৱে ভালে আছা। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ দি কনষ্টিটিউশ্যন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম অৰ্থাৎ এডমিশ্যন অফ এ পাৰ্টনাৰ। এইটো চেপ্টাৰৰ ওপৰত কেইবাটাও ক্লাছ লোৱা হৈছে। আজি আমি আলোচনা কৰিম এই চেপ্টাৰৰে ছেক্ৰিফাইজিং ৰেচিঅ' অৰ্থাৎ ত্যাগৰ অনুপাত। তো ত্যাগৰ অনুপাত কেতিয়া নিৰ্ণয় কৰা হয় আৰু কিয় নিৰ্ণয় কৰা হয় এই সম্পৰ্কে প্ৰথমতে আমি অলপ আলোচনা কৰোঁ। ত্যাগৰ অনুপাত কেতিয়া নিৰ্ণয় কৰা হয়? যেতিয়া এটা অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানত কোনো এজন ব্যক্তিক নতুন অংশীদাৰ হিচাপে ভৰ্তি কৰা হয়, তেতিয়া পুৰণা অংশীদাৰসকলে লাভৰ কিবা এটা অংশ নতুন অংশীদাৰলৈ এৰি দিব লগা হয়। এই যে পুৰণা অংশীদাৰসকলে লাভৰ অংশ নতুন অংশীদাৰলৈ যি অনুপাতত এৰি দিলে তাকে ত্যাগ অনুপাত বুলি কোৱা হয়। অৰ্থাৎ আমি যদি কওঁ sacrificing ratio is the difference between old ratio and new ratio. What was earlier getting, that is called old ratio, and what is now getting, that is called new ratio. অর্থাৎ এই দুটা অনুপাতৰ অৰ্থাৎ পুৰাণ অনুপাত আৰু নতুন অনুপাতৰ যিটো পাৰ্থক্য সেইটোই হৈছে sacrificing ratio. তো sacrificing ratio এই কাৰণে নিৰ্ণয় কৰা হয় যেতিয়া কোনো এজন ব্যক্তি ব্যৱসায় প্ৰতিষ্ঠানটোত নতুন অংশীদাৰ হিচাপে ভৰ্তি হোৱাৰ সময়ত নতুন অংশীদাৰজনে পুৰণা অংশীদাৰসকলক এক ধৰণৰ অতিৰিক্ত মূলধনৰ উপৰিও এটা অতিৰিক্ত যাক আমি ক্ষতিপূৰণ বুলি কওঁ, কম্পেনচেশ্যন বুলি ক'ব পাৰোঁ, এটা ক্ষতিপূৰণ আদায় দিব লগা হয় যাক আমি সুনাম বুলি কওঁ। তো কিমান পৰিমাণৰ সুনাম নতুন অংশীদাৰজনে পুৰণা অংশীদাৰসকলক আদায় দিব লাগিব তাৰ কাৰণে এই ছেক্ৰিফাইজিং ৰেচিঅ' ওলোৱা হয়। অৰ্থাৎ পুৰণা অংশীদাৰসকলে যি অনুপাতত লাভৰ অংশ ত্যাগ কৰিলে সেই অনুপাততে নতুন অংশীদাৰজনে সুনাম পুৰণা অংশীদাৰসকলক দিব লাগিব। সেইকাৰণে আমি ইয়াক ক'ব পাৰোঁ ছেক্ৰিফাইজিং ৰেচিঅ' ইজ দ্য ডিফাৰেঞ্চ বিটুইন অল্ড ৰেচিঅ' এণ্ড নিউ ৰেচিঅ'। অৰ্থাৎ ইয়াক আমি ফৰ্মুলা যদি লিখোঁ ছেক্ৰিফাইজিং ৰেচিঅ' ইজ ইকুৱেল টু অল্ড ৰেচিঅ' মাইনাছ নিউ ৰেচিঅ'। এইটো হৈছে আমাৰ ত্যাগ অনুপাত। অৰ্থাৎ এই ফৰ্মুলাত আমি ছেক্ৰিফাইজিং ৰেচিঅ' নিৰ্ণয় কৰিম। এতিয়া এই ছেক্ৰিফাইজিং ৰেচিঅ' নিৰ্ণয় কৰাৰ কেইবাটাও চিটুৱেশ্যন আছে। সেই চিটুৱেশ্যনৰ ভিতৰত প্ৰথম চিটুৱেশ্যন আমি আলোচনা কৰিম। চিটুৱেশ্যন নাম্বাৰ 1। Situation number 1, পৰিস্থিতি নম্বৰ 1। ইয়াতে কোৱা হৈছে when the new partner is given a specific share and neither the new share of the old partners nor the share surrendered by the old partners is given. অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে when the new partner is given a specific share, যেতিয়া নতুন অংশীদাৰজনক এটা বিশেষ লাভৰ অংশ দিয়া হয়, and neither the new share of the old partners,
পুৰণা অংশীদাৰসকলৰ নতুন লাভ লোকচানৰ অনুপাত দিয়া নাথাকে নট দ্য শ্বেয়াৰ সাৰেণ্ডাৰ বাই দ্য অল পাৰ্টনাৰ আৰু পুৰণা অংশীদাৰে কিমান অংশ লাভৰ অংশ এৰি দিছে প্ৰত্যাৰ্পণ কৰিছে সেইটো যদি দিয়া নাথাকে তেনে পৰিস্থিতিত আমি কেনেকৈ ত্যাগ অনুপাত নিৰ্ণয় কৰিম এই সম্পৰ্কে আমি ইয়াত আলোচনা কৰিম ইয়াতে কোৱা হৈছে when the new partner is given a specific share and neither the new share of the all partners nor the share surrendered by the all partners is given অৰ্থাৎ নতুন অংশীদাৰজনক যেতিয়া লাভৰ এটা নিৰ্দিষ্ট অংশ দিয়া হয় আৰু পুৰণা অংশীদাৰসকলৰ নতুন লাভ লোকচান অনুপাত বা কি অনুপাতত প্ৰত্যাৰ্পণ কৰিলে সেইটো যদি দিয়া নাথাকে উল্লেখ কৰা নাথাকে ইট ইজ এজিউম এইটো ধৰি লোৱা হয় ডেট দ্য অল পাৰ্টনাৰ্ছ মেক চেক্ৰিফাইচ ইন দ্য অল ৰেচিঅ তেনে পৰিস্থিতিত আমি ধৰিব লাগিব যে পুৰণা অংশীদাৰসকলে পুৰণা লাভ লোকচান অনুপাততে তেওঁলোকৰ ত্যাগ কৰি আছে therefore sacrificing ratio is always equal to the all profit sharing ratio আৰু সেই কাৰণে পুৰণা লাভ লোকচান অনুপাতটোই হ'ব তেওঁলোকৰ ত্যাগৰ অনুপাত সেইটো কৈছে therefore sacrificing ratio is always ত্যাগৰ অনুপাতটো সদায় পুৰণা লাভ লোকচান অনুপাতৰ সমান হ'ব এতিয়া মই আকৌ দোহাৰিছোঁ যেতিয়া অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠান এটাত নতুন অংশীদাৰ ভৰ্তি হয় আৰু সেই নতুন অংশীদাৰজনক যেতিয়া নিৰ্দিষ্ট পৰিমাণৰ লাভৰ অংশ দিয়া হয় কিন্তু পুৰণা অংশীদাৰসকলৰ নতুন লাভ লোকচান অনুপাত দিয়া নাথাকে নাইবা কিমান অংশ সাৰেণ্ডাৰ কৰিছে সেইটো উল্লেখ কৰা নাথাকে তেনে পৰিস্থিতিত পুৰণা অংশীদাৰৰ পুৰণা লাভ লোকচানৰ অনুপাতটোই হ'ব তেওঁলোকৰ কাৰণে ত্যাগৰ অনুপাত অৰ্থাৎ অল প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' ইজ দ্য চেক্ৰিফাইচিং ৰেচিঅ' এইখিনি কথা আমি থিওৰিটিকেলি আলোচনা কৰিলোঁ এতিয়া আমি প্ৰেক্টিকেলি যাওঁ এটা ইলাষ্ট্ৰেশ্যন লওঁ সাপোজ ইলাষ্ট্ৰেশ্যন 5 লৈছোঁ এক্সাম্পল তো এই ইলাষ্ট্ৰেশ্যনটোত কোৱা হৈছে ইয়াতে দুজন অংশীদাৰ এ আৰু বি দুজন অংশীদাৰ এ আৰু বি and B are partners sharing profit and losses in the ratio of 3:1 A আৰু B ইমান দিনে 3:1 অনুপাতত লাভ লোকচান ভোগ কৰি ব্যৱসায় কৰি আছিল they agreed to admit C as a new partner for 1/4 share in the future profit এতিয়া তেওঁলোকে সন্মত হ'ল যে চিক নতুনকৈ অংশীদাৰ হিচাপে ভৰ্তি কৰিব আৰু চিয়ে ভৱিষ্যতে লাভৰ অংশ পাব 4/1 এতিয়া চি যিহেতুকে ভৱিষ্যতে চিক ভৰ্তি কৰা হ'ল চিয়ে ভৱিষ্যতে লাভ পাব 4/1 এতিয়া এ বি চি এই তিনিজন ব্যক্তিৰ নতুন লাভ লোকচান অনুপাত কিন্তু দিয়া নাই এই হেডলাইনটোত আগতে কোৱা হৈছে নতুন অংশীদাৰ যেতিয়া ভৰ্তি হ'ব এই নতুন অংশীদাৰ কি পৰিমাণৰ লাভ ভোগ কৰিব তাৰ অংশটো দিয়া থাকিব ইয়াতে দিয়া আছে পুৰণা অংশীদাৰসকলৰ কি অনুপাতে ত্যাগ কৰিছে নাইবা পুৰণা অংশীদাৰসকলৰ নতুন লাভ লোকচান অনুপাত কি হ'ব দিয়া নাথাকে দিয়া নাই ইয়াতে এতিয়া এই পৰিস্থিতিত আমাক কৈছে ইউ আৰ to calculate the new profit sharing ratio of A, B, C and also the sacrificing ratio. Hey! তিনিজনে নতুন অংশীদার তিনিজন মিলি নতুন লাভ লোকচান অনুপাত ওলাব লাগে অর্থাৎ A:2, B:2, C এই তিনিজনৰ নতুন লাভ লোকচানৰ অনুপাত ওলাব লাগে তা আমি প্ৰথমে ধৰি লম লেট সলিউশন let total profit ₹1 C's share of profit 1/4 of 1 that is 1/4 remaining share of profit for A and B is equal to 1 minus 1/4 অর্থাৎ 3/4 S future share of profit is equal to হব এর আগতে লাভ লোকসান অনুপাত ছিল 3/5 অর্থাৎ 3/4 of 3/4 is equal to 9/16 B's
future share of profit 1/4 of 3/4 is equal to 316. The C's future share of profit দিয়া আছে 1/4. চি 4/1 অংশ লাভ পাব, গতিকে এইটো আমি হৰটো অৰ্থাৎ ডিনমিনেটৰটো একে সমান কৰি ল'ম, 4ৰে পূৰণ কৰিলে একে হ'ব। এতেকে নিউ profit sharing ratio of A, B and C respectively হৈছে 9/16, 9/16, 3/16 আৰু 4/16, অৰ্থাৎ এইটো হ'ব 9:3:4। এই হৈছে তেওঁলোকৰ নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'। ছেকেণ্ডলি কৈছে যে এ আৰু বি চি কি অনুপাতত ত্যাগ কৰিলে, অৰ্থাৎ ছেক্ৰিফাইচিং ৰেচিঅ'। এক যিটো কি চি নতুন অংশীদাৰ হিচাপে ভৰ্তি হ'ল, এ আৰু বিয়ে লাভৰ 4/1 অংশ চিক এৰি দিলে। এতিয়া এ আৰু বি কি অনুপাতত ত্যাগ কৰিলে সেই ত্যাগ অনুপাতটো নিৰূপণ কৰিব লাগে। তো এতিয়া আমি ত্যাগ অনুপাত যদি ওলাবলৈ যাওঁ, আমি জানো ছেক্ৰিফাইচিং ৰেচিঅ' ইজ ইকুৱেল টু old ratio minus new ratio. তেনেহ'লে প্ৰথমতে আমি ওলাম এ কিমান ত্যাগ কৰিলে, এৰ old ratio আছিলে 3/4 মাইনাছ নিউ ৰেচিঅ' 9:3:4, 9×3=12 আৰু 4=16, অৰ্থাৎ 9/16 ইজ ইকুৱেল টু 4 আৰু 16 লসাগু 16, 4 16 4 বাৰ, 3 4 গুণ 12, 16 একবার, 1 9 গুণ 9, অর্থাৎ 3/16। বির ওল্ড রেশিও আসলে 1/4 মাইনাস নিউ রেশিও হল 3/16, অর্থাৎ লসাগু 16 4 4 বার, 1 4 গুণ 4, 16 একবার, 1 3 গুণ 3, অর্থাৎ 1/16। এর থেকে ছেক্ৰিফাইচিং ৰেচিঅ' হ'ব 3:1। তোমালোকে চোৱা ছেক্ৰিফাইচিং ৰেচিঅ' আমি ওলালোঁ 3:1। এই ছেক্ৰিফাইচিং ৰেচিঅ'টো এৰ আৰু বিৰ পুৰণাৰ যিটো ৰেচিঅ' আছিলে ছেম, পুৰণা লাভ লোকচান অনুপাতটোৱেই হৈছে তেওঁলোকৰ বৰ্তমান চোৱা ত্যাগৰ অনুপাত। সেইকাৰণে আগতেই কোৱা হৈছে যেতিয়া কোনো এজন ব্যক্তিক অংশীদাৰী ব্যৱসায়ী প্ৰতিষ্ঠানৰ নতুন অংশীদাৰী হিচাপে ভৰ্তি কৰা হয় আৰু পুৰণা অংশীদাৰসকলৰ নতুন লাভ লোকসানৰ অনুপাত যদি দিয়া নাথাকে, নাইবা কোনে কি অংশ ত্যাগ কৰিছে মানে সাৰেণ্ডাৰ কৰিছে, প্ৰত্যাৰ্পণ কৰিছে, সেইটো যদি উল্লেখ কৰা নাথাকে, তেনেহ'লে পুৰণা লাভ লোকসানৰ পুৰণা অংশীদাৰসকলৰ পুৰণা লাভ লোকসান অনুপাতটোৱেই হ'ব তেওঁলোকৰ কাৰণে ত্যাগৰ অনুপাত। তেনেহ'লে ইয়াৰ পৰা এইটো প্ৰমাণ হৈ গ'ল যে নতুন লাভ লোকসান অনুপাত দিয়া নাথাকিলে পুৰণা অংশীদাৰসকলৰ পুৰণা লাভ লোকসান অনুপাতটোৱেই হয় তেওঁলোকৰ কাৰণে ত্যাগৰ অনুপাত। তো আশা কৰোঁ তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হৈছে, মই কেইবাবাৰো দোহাৰিলোঁ। এতিয়া আমি নেক্সট সিচুৱেশ্যন আলোচনা কৰিম। মই ইলাষ্ট্ৰেশ্যন এটা আলোচনা কৰিলোঁ, ইয়াৰ পিছত ইলাষ্ট্ৰেশ্যন আছে তোমাৰ 6 আছে, সেইটো তোমালোকে নিজে প্ৰেক্টিছ কৰিবা ছেম পেটাৰ্ণৰ। গতিকে মই ছেকেণ্ড সিচুৱেশ্যন 2 নম্বৰ পৰিস্থিতি সিচুৱেশ্যন 2, এতিয়া 2 নম্বৰ সিচুৱেশ্যন আমি আলোচনা কৰিম। সিচুৱেশ্যন 2 2 নম্বৰ পৰিস্থিতি। তো সিচুৱেশ্যন 2ত কি কোৱা হৈছে, সিচুৱেশ্যন 2ত কোৱা হৈছে when the new profit sharing ratio, when the new profit sharing ratio, when the new profit sharing ratio of all the partners of all the partners of all the partners
and the old profit and the old profit sharing ratio of the old partners are given অর্থাৎ ইয়াৰ অৰ্থ হ'ল when the new profit sharing ratio of all the partners অর্থাৎ যেতিয়া সকলোবিলাক অংশীদাৰৰ নতুন লাভ লোকচান অনুপাত দিয়া থাকে সকলোবিলাক অংশীদাৰ বুলি কওঁতে ইয়াতে পুৰণা অংশীদাৰ আৰু নতুনকৈ ভৰ্তি হোৱা অংশীদাৰ এই গোটেই কেইজন অংশীদাৰৰ যেতিয়া নতুন লাভ লোকচান অনুপাত দিয়া থাকিব আৰু পুৰণা অংশীদাৰসকলৰ পুৰণা লাভ লোকচান অনুপাত দিয়া থাকিব তেনে পৰিস্থিতিত আমি স্যাক্ৰিফাইজিং ৰেশিও ওলাব লাগে আৰু এই পৰিস্থিতিত স্যাক্ৰিফাইজিং ৰেশিও ওলোৱাটো অতি সহজ কারণ আমি আগতে আলোচনা করেছি স্যাক্রিফাইজিং রেশিও ইজ দ্য ওল্ড রেশিও মাইনাস নিউ রেশিও যেহেতুকে ইয়াতে পুৰণা আৰু নতুন অংশীদাৰত গোটেইকেইজনে মিলি নতুন লাভ লোকচান অনুপাত দিয়া থাকিব আৰু পুৰণা অংশীদাৰসকলৰো পুৰণা অনুপাত লাভ লোকচান অনুপাত দিয়া থাকিব গতিকে ইয়াত স্যাক্ৰিফাইজিং ৰেশিও ওলোৱাটো আমাৰ কাৰণে অতি সহজ তথাপিও মই এটা ইলাষ্ট্ৰেশ্যন বা এক্সাম্পল তোমালোকক লৈছোঁ সাপোজ ইলাষ্ট্ৰেশ্যন 7 7 নম্বৰ ইলাষ্ট্ৰেশ্যনটো মই লৈছোঁ ইলাষ্ট্ৰেশ্যন 7 ইয়াত কোৱা হৈছে A and B are partner sharing profit in the ratio of 3:2 A আৰু B দুজন অংশীদাৰ A B তেওঁলোকে 3:2 ইমান দিনে লাভ লোকচান ভোগ কৰি আছিলে পিছত সিক ভৰ্তি কৰা হ'ল সিক যেতিয়া ভৰ্তি কৰা হ'ল সি ইজ এডমিটেড সিক ভৰ্তি কৰা হ'ল সি যেতিয়া ভৰ্তি কৰা হ'ল তেতিয়া তেওঁলোকৰ মাজত A B C এই তিনিজন অংশীদাৰৰ মিলি নতুন লাভ লোকচান অনুপাত হৈছে 5:3:2 আগতে কোৱা হৈছিলে যে যেতিয়া নতুন অংশীদাৰ ভৰ্তি কৰা হ'ব আৰু সেই নতুন অংশীদাৰ ভৰ্তি কৰাৰ পিছত নতুন লাভ লোকচান অনুপাত যদি দিয়া থাকে ইয়াতে দেখা গৈছে যে নতুন লাভ লোকচান অনুপাত দিয়া আছে A B C তিনিওজন মিলি নতুন লাভ লোকচান অনুপাত 5:3:2 আৰু পুৰণা অংশীদাৰসকলৰ পুৰণা লাভ লোকচান অনুপাত দিয়া আছে যেনে 3:2 এতিয়া এই ফৰ্মুলা মতে আমি এতিয়া যদি ওলাও এতিয়া ধৰা A ৰ ত্যাগৰ অনুপাত যদি ওলাও অল ৰেশিও কিমান আছে 3/5 মাইনাস নিউ রেশিও 5 3 8 2 10 5/10 অর্থাৎ 5 10 লসাগু 10 5 10 2 বার 2 3 6 10 একবার 1 5 গুণ 5 1/10 বি অল রেশিও আছে 2/5 মাইনাস নিউ রেশিও হল 3/10 অর্থাৎ 10 5 10 2 বার 2 2 গুণ 4 একবার 1 3 গুণ 3 অর্থাৎ 1 তেওঁলোকৰ স্যাক্ৰিফাইজিং ৰেশিও হল 1:1 অর্থাৎ ইকুৱেলি তেওঁলোকে সম পৰিমাণে কি কৰিছে ত্যাগ কৰিছে এটো হৈছে তেওঁলোকৰ স্যাক্ৰিফাইজিং ৰেশিও তো সেম ইলাষ্ট্ৰেশ্যন 8 অর্থাৎ আমি ইলাষ্ট্ৰেশ্যন 7 যেনেকৈ আলোচনা কৰিলো ইলাষ্ট্ৰেশ্যন 8 একে পৰ্যায়ত তোমালোকে চাবা আজি আমি দুটা পৰিস্থিতি আলোচনা কৰিলো আৰু হয়তো কেইটা পৰিস্থিতি আলোচনা কৰিব লগা আছিলে যেনে সিচুৱেশ্যন 3 আছিল 4 আছিল 5 আছিল গতিকে সময় খুব কম তাকৰ হোৱাৰ কাৰণে কাৰণ আমাৰ হিমান মোবাইলত স্পেচ নথকাৰ কাৰণে কম সময়তে কমপ্লিট কৰিব লগা হৈছে তো পৰৱৰ্তী ক্লাছত আমি নেক্সট সিচুৱেশ্যন কথা আলোচনা কৰিম তো আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু যদি বুজি পোৱাত কিবা অসুবিধা হৈছে পিছলৈ মোৰ লগত যোগাযোগ কৰিবা বুলি আশা ৰাখি এইখিনিতে সমাপ্ত কৰিলোঁ ধন্যবাদ